নমস্কাৰ ডি আৰ্ট চেনেলৰ আটাইজন দৰ্শকলৈকে নমস্কাৰ জনাইছো। আজি আৰম্ভ কৰিবলৈ লৈছো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ পাঠদান। ইতিমধ্যে তোমালোকে গম পাইছাই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ একাদিক্ৰমে পাঠদানৰ ভিডিঅ' আৰু প্ৰশ্নোত্তৰৰ ভিডিঅ' আগবঢ়াই অহা হৈছে আৰু আজি আমি আৰম্ভ কৰিবলৈ লৈছো অধ্যায় 4ৰ বিষয়ে। আৰু এই খণ্ডটো হৈছে ভাৰতবৰ্ষৰ জনসংখ্যা আৰু অৰ্থনীতি অৰ্থাৎ তৃতীয়টো খণ্ড। অধ্যায়টোৰ নাম হৈছে লোকবসতি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এই পাঠটোৰ আৰম্ভণিতে এটা কথা ক'বলৈ লৈছো, যিটোৱে তোমালোকক হয়তো পাঠটো পঢ়ি যাওঁতে খেলিমেলিৰ সৃষ্টি কৰিব পাৰে। সেই কথাটো হৈছে জনবসতি আৰু লোকবসতি শব্দ দুটাৰ অৰ্থ একেই। লোক মানেও মানুহ, জন মানেও মানুহ আৰু বসতি মানে হৈছে ইংৰাজীত যাক সেটেলমেন্ট বুলি কোৱা হয়, যিখিনি ঠাইত বসবাস কৰা হয়। অৰ্থাৎ আমি আজি পঢ়িবলৈ লৈছো মানুহে বসবাস কৰা ঠাই সম্পৰ্কে। মানুহে এসময়ত অঘৰী জীৱন যাপন কৰিছিল আৰু তেতিয়া মানুহে খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিলে। জীৱ-জন্তু পোহপাল দিওঁতেও সেই জীৱ-জন্তুবিলাক এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব লগা হৈছিলে। জীৱ-জন্তুবোৰক খাদ্যৰ সন্ধানত, মানুহৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিল। কিন্তু মানুহে যেতিয়াৰ পৰা জানিলে যে উদ্ভিদৰ পৰা আৰু প্ৰাণীৰ পৰা আমি আমাৰ প্ৰয়োজনীয় আহাৰ লাভ কৰিব পাৰোঁ, লগতে বাসস্থানৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী আমি প্ৰকৃতিৰ পৰাই পাওঁ আৰু সেইসমূহ যদি আমি একে ঠাইতে উৎপাদন কৰিবলৈ লওঁ বা কৃষি কৰ্মৰ জৰিয়তে আমি যদি সেইসমূহ আমাৰ প্ৰয়োজনীয় উপাদানসমূহ পাব পাৰোঁ, তেতিয়াহ'লে আমি সদায় একে ঠাইতেই থাকিব পাৰিম আৰু তেতিয়া আমাৰ বহুখিনি কষ্ট লাঘৱ হ'ব। তেনেকৈ ভাবোতে লাহে লাহে কৃষি কৰ্মৰ আৰম্ভণি হ'ল আৰু কৃষি কৰ্মৰ লগে লগে মানুহে মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ কৃষি কৰ্মৰ যোগেদি লাভ কৰিবলৈ ধৰিলে আৰু মানুহে একে ঠাইতে বসতিও কৰিবলৈ ল'লে। এনেধৰণে জনবসতি কথাটো আহিল। এতিয়া এই জনবসতিৰ কথা ক'বলৈ যাওঁতে আমি আজি পঢ়িবলৈ লৈছো বসতিৰ প্ৰকাৰ সম্পৰ্কে। প্ৰকাৰ বুলি কওঁতেই প্ৰথমেই দুটা প্ৰকাৰ মনলৈ আহিছে, এটা হৈছে গ্ৰাম্য বসতি আৰু এটা হৈছে নগৰীয়া বসতি। আমি প্ৰত্যেকেই জানো গাঁও অঞ্চল আৰু নগৰ অঞ্চলৰ কিছু পাৰ্থক্য আছে। গ্ৰাম্য অঞ্চলত সাধাৰণতে বিশেষকৈ প্ৰাথমিক বৃত্তিৰ লগত জড়িত লোকসকল বসবাস কৰে। এতিয়া প্ৰাথমিক বৃত্তিনো কি? তোমালোকক মানৱ ভূগোলৰ মৌলিক তত্ত্ব নামৰ কিতাপখন পঢ়াওঁতে প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি ইত্যাদি সম্পৰ্কে ভালকৈ আলোচনা কৰা হৈছে। আগৰ ভিডিঅ'সমূহ চাই ল'বাচোন, তেতিয়া সেইবোৰ পুনৰ মনত পৰিব। এতিয়া থুৰতে কৈছো, প্ৰাথমিক বৃত্তি মানে হৈছে প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ আহৰণ কৰা জীৱিকাৰ লগত যিসকল লোক জড়িত হৈ থাকে সেই সকলে প্ৰাথমিক বৃত্তিৰ লগত জড়িত। কৃষি কৰ্ম, মাছ ধৰা, চিকাৰ ইত্যাদি সকলোবিলাক প্ৰাথমিক বৃত্তিৰ লগত জড়িত। এতিয়া এই প্ৰাথমিক বৃত্তিৰ লগত জড়িত লোকসকল সাধাৰণতে গ্ৰাম্য অঞ্চলত বাস কৰে আৰু গ্ৰাম্য বসতিত বা গ্ৰাম্য অঞ্চলত বসবাস কৰা যিটো বসতিৰ প্ৰকাৰ তাকেই গ্ৰাম্য বসতি বুলি কোৱা হয়। এতিয়া চহৰীয়া অঞ্চলৰ কথা ক'বলৈ লৈছো। চহৰ অঞ্চলত সাধাৰণতে ৰাস্তা ঘাটৰ উন্নতি, যোগাযোগ, যাতায়াত এই সকলোবোৰৰ উন্নতি দেখা যায়, প্ৰযুক্তিবিদ্যাৰ উন্নতি দেখা যায়, বজাৰৰ উন্নতি দেখা যায় ইত্যাদি সকলোবিলাক কথা চহৰ অঞ্চলত দেখিবলৈ পোৱা যায়। আৰু এই চহৰ অঞ্চলত বসবাস কৰা লোকসকল সাধাৰণতে দ্বিতীয়ক, তৃতীয়ক বা চতুৰ্থক ইত্যাদি বৃত্তিৰ লগত জড়িত হৈ থাকে। এতিয়া এনেদৰে গ্ৰাম্য বসতি আৰু চহৰীয়া বা নগৰীয়া বসতি হিচাপে ভাগ কৰা হৈছে। এতিয়া ইয়াৰ লগতে বসতিৰ বহুতো প্ৰকাৰ আছে। আমি গ্ৰাম্য বসতিৰ ক্ষেত্ৰতেই যদি চাওঁ তেতিয়াও বহুতো বসতিৰ প্ৰকাৰ দেখিবলৈ পাওঁ। কেন্দ্ৰীভূত বসতি, কোনো এটা বস্তুক কেন্দ্ৰ কৰি যেতিয়া চাৰিওফালে বসতি গঢ় লৈ উঠে তেতিয়া তাক কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়। একেদৰে উপকেন্দ্ৰীকৃত বসতি, সৰু গাঁও বসতি, বিৰল বসতি ইত্যাদি। এতিয়া এই যে বিভিন্ন ধৰণৰ বসতিবোৰ হৈছে, এই বসতিবোৰ হোৱাৰ মূলতেই কিছুমান কাৰক বা কিছুমান কাৰণে প্ৰভাৱ পেলায়।
এই কাৰক বা কাৰণবোৰ হৈছে প্ৰাকৃতিক অৱয়ব, ভূপৃষ্ঠৰ প্ৰকৃতি কেনেকুৱা, সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা কিমান, জলবায়ু কেনেকুৱা, ঠাইখনত ব্যৱহাৰযোগ্য পানী সহজলভ্য হয় নে নহয় ইত্যাদি। লগতে সামাজিক সাংস্কৃতিক বিভিন্ন কাৰণ, জাতি ধৰ্ম ইত্যাদি কাৰণ, সুৰক্ষাজনিত চুৰ ডকাইত আদিৰ পৰা ঠাইখন সুৰক্ষিত হয় নে নহয় ইত্যাদি ঠাইৰ কাৰকসমূহে মানুহ বসবাসৰ বাবে কোনো এখন ঠাইৰ নিৰ্বাচনত প্ৰভাৱ পেলায়। এতিয়া অলপ আগতে ক'লোৱেই কেন্দ্ৰীভূত বসতি মানে হৈছে কোনো এটা বস্তু কেন্দ্ৰ কৰি যেতিয়া তাৰ চাৰিওফালে বসতি স্থাপন হৈ পৰে তেতিয়া তাকে কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়। পূৰ্বতে কেন্দ্ৰীভূত বসতিবোৰ কেনেকুৱা আছিল? কৃষি পথাৰ বা যিবোৰ চৰণীয়া পথাৰ আছিল, পলসুৱা ভূমিৰ পথাৰ আছিলে, সেই পলসুৱা ভূমিৰ ওপৰত কেন্দ্ৰ কৰি সেই ভূমিৰ চাৰিওফালে মানুহে বসবাস কৰিবলৈ লৈছিল যাতে তাত কৃষি কৰ্ম সহজতে কৰিব পৰা যায়। এনেদৰে যিবোৰ পানী পোৱা ঠাই আছিলে, ধৰা হ'ল চাৰিওফালে মৰুভূমি অঞ্চল, মাজতে কোনো এটা অংশত পানী সহজলভ্য, তেতিয়া সেই পানীখিনিৰ চাৰিওফালে, হ্ৰদটোৰ চাৰিওফালে, পুখুৰীটোৰ চাৰিওফালে নানান ধৰণৰ বসতি গঢ় লৈ উঠে আৰু যাক আমি কেন্দ্ৰীভূত বা কেন্দ্ৰীকৃত বসতি বুলি কওঁ। একেদৰে উপকেন্দ্ৰীকৃত বসতি আছে, কোনো এটা কেন্দ্ৰক আকৌ বেলেগ এখন ঠাই কেন্দ্ৰ কৰি যেতিয়া কোনো এটা ডাঙৰ কেন্দ্ৰক বেলেগ এখন সৰু কেন্দ্ৰই তাত বসতি স্থাপন হয় তেতিয়া তাক উপকেন্দ্ৰীকৃত বসতি বুলি কোৱা হয়। ইয়াৰ পাছতে আহিছে ক্ষুদ্ৰাকৃতিৰ গ্ৰাম্য বসতি। গ্ৰাম্য বসতিটো আমি ইতিমধ্যে জানিছোৱেই। এতিয়া ক্ষুদ্ৰাকৃতিৰ গ্ৰাম্য বসতি মানে হৈছে একেবাৰে সৰু সৰু গাঁৱত ভাগ হৈ থকা বসতি। বিভিন্ন জাতি জনগোষ্ঠী ইত্যাদিক লৈ সৰু সৰু গাঁও কিছুমান গঢ় লৈ উঠে। সেই গাঁওখনত একেটা জাতি বা একেটা ধৰ্মৰ মানুহেই বাস কৰে। তেনেকুৱা ধৰণৰ সামাজিক বা সাংস্কৃতিক বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হৈ এনেধৰণৰ ক্ষুদ্ৰাকৃতিৰ গ্ৰাম্য বসতিবোৰ গঢ় লৈ উঠা দেখা যায়। বিৰল বসতি। বিৰল বসতি মানে হৈছে একেবাৰে পাতল ধৰণৰ বসতি, যিবোৰ ঠাইত সাধাৰণতে মানুহ বসবাসৰ বাবে উপযোগী নহয়, কিন্তু সেই ঠাইবোৰত বিভিন্ন কাৰণত মানুহ বসবাস কৰিবলগীয়া হয়। তেনেবোৰ ঠাইত এই বিৰল বসতি দেখিবলৈ পোৱা যায়। পাহাৰ পৰ্বতীয়া অঞ্চল, মৰুভূমি অঞ্চল, এনেধৰণৰ অঞ্চলবোৰত সাধাৰণতে এই বিৰল বসতি দেখিবলৈ পোৱা যায়। নগৰীয়া বা পৌৰ বসতি। নগৰ অঞ্চলৰ বজাৰ বা সেইবোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি যিসমূহ জীৱিকা গঢ় লৈ উঠে, সেই জীৱিকাধাৰী লোকসকল সাধাৰণতে নগৰ বা পৌৰ অঞ্চলত বসবাস কৰে। লগতে আধুনিক বিভিন্ন কাম কাজৰ বাবে, মনোৰঞ্জনৰ সুবিধাসমূহ উপভোগ কৰিবৰ বাবে ইত্যাদি বিভিন্ন কাৰণৰ বাবেও মানুহে নগৰ চহৰত বসবাস কৰিবলৈ লয়। ভাৰতবৰ্ষত নগৰৰ উৎপত্তি সম্পৰ্কে জানিবলৈ লওঁতে আমি সিন্ধু উপত্যকা বা সিন্ধু সভ্যতাৰ বিষয়ে জানিব লাগিব। এতিয়া সিন্ধু সভ্যতাৰ বিষয়ে সকলোৱে কম বেছি পৰিমাণে জানি আহিছা। নৱম, দশম ইত্যাদি শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত আৰু যিসকলৰ বুৰঞ্জী বিষয় আছে বুৰঞ্জীৰ কিতাপত এই সিন্ধু উপত্যকা বা সিন্ধু সভ্যতাৰ বিষয়ে পাই আহিছা। তাত দুখন নগৰ আছিলে, হৰপ্পা আৰু মহেঞ্জোদাৰো। এই দুখন প্ৰাচীন নগৰৰ ভগ্নাৱশেষৰ পৰা গম পোৱা গৈছে যে ভাৰতত নগৰৰ উৎপত্তি অতি প্ৰাচীন কালতেই হৈছিল। এতিয়া এই এনেধৰণৰ পুৰণি নগৰ চহৰৰ ওপৰত নিৰ্ভৰ কৰি বা সেই সময়ৰ নগৰ ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি কেইবাটাও ভাগত ভগোৱা হৈছে: পৌৰাণিক নগৰ, মধ্যযুগীয় নগৰ আৰু আধুনিক নগৰ। এতিয়া বিভিন্ন ধৰণৰ ধৰ্মীয় বা সাংস্কৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰিও বহুতো পৌৰাণিক নগৰ গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। সেইবোৰৰ পুৰণি নামবোৰো বেলেগ আছিল। যেনে বৰ্তমান যি বিহাৰৰ পাটনা, সেই পাটনাৰ পুৰণি নাম আছিলে পাটলিপুত্ৰ। এলাহাবাদৰ পুৰণি নাম প্ৰয়াগ। এনেদৰে বিভিন্ন পুৰণি নামেৰে আগতে নামাকৰণ কৰা হৈছিলে আৰু সেইসমূহ এতিয়াও পৌৰাণিক নগৰ হিচাপে চিহ্নিত হৈ আছে। তেনেদৰে মধ্যযুগীয় নগৰবোৰ আছে। সেই সময়ৰ বিভিন্ন ধৰণৰ কীৰ্তিচিহ্ন, দুৰ্গ ইত্যাদিবোৰৰ পৰা এই নগৰবোৰক মধ্যযুগীয় নগৰ হিচাপে চিহ্নিত কৰা হৈছে। দিল্লী, হায়দৰাবাদ, জয়পুৰ ইত্যাদিবোৰ হৈছে মধ্যযুগীয় নগৰৰ উদাহৰণ। বৰ্তমান সময়ত যিবোৰ চহৰ নগৰ গঢ় লৈ উঠিছে, বিভিন্ন বাণিজ্যিক ক্ষেত্ৰবোৰ গঢ় লৈ উঠিছে, যোগাযোগৰ মাধ্যমবোৰ প্ৰসাৰিত হৈছে, তেনেদৰে যিবোৰ চহৰ গঢ় লৈ উঠিছে, মুম্বাই, মাদ্ৰাজ, কলিকতা ইত্যাদি, এইবোৰক আধুনিক চহৰ হিচাপে নামাকৰণ কৰা হয়।
এতিয়া এই চহৰ বা নগৰৰ যি আকাৰ আকৃতি এইবোৰত সাধাৰণতে নগৰীয়া সংখ্যা বা জনসংখ্যাই প্ৰভাৱ পেলায় যিসমূহ নগৰৰ জনসংখ্যা বেছি সেইবোৰক আমি সাধাৰণতে ডাঙৰ নগৰ বুলি কওঁ এতিয়া এই জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কোনো এখন চহৰ বা মহানগৰ ইত্যাদি হিচাপে নামাকৰণ কৰা হৈছে ইয়াত এটা শাৰী দিয়া হৈ আছে চোৱাচোন 1 নিযুতৰ পৰা 5 নিযুত পৰ্যন্ত জনসংখ্যা থকা পৌৰবসতিক মেট্ৰপলিটান মহানগৰ আৰু 5 নিযুততকৈ অধিক জনসংখ্যাৰ পৌৰবসতিক অতি মহানগৰ বা মেগা সিটি বোলে এই কথাটো মনত ৰাখিবা কিমানৰ পৰা কিমান সংখ্যাৰ ভিতৰত মহানগৰ বা অতি মহানগৰ হিচাপে চিহ্নিত কৰা হৈছে এতিয়া এনেদৰে এই নগৰ চহৰ ইত্যাদি জনসংখ্যাৰ ওপৰত ডাঙৰ সৰু ইত্যাদি হিচাপে নামাকৰণ কৰা হৈছে আৰু এই নগৰ চহৰবোৰ বিভিন্ন প্ৰকাৰ্যৰ ভিত্তিত গঢ় লৈ উঠা দেখা যায় বিভিন্ন কাৰক থাকে প্ৰশাসনীয় নগৰ বা চহৰ এইবোৰ উচ্চ খাপৰ প্ৰশাসনীয় কাৰ্যালয়সমূহ এই ঠাইবোৰত গঢ় লৈ উঠাৰ কাৰণে এইবোৰ নগৰ হিচাপে চিহ্নিত হৈছে চণ্ডীগড় নতুন দিল্লী ভোপাল শিলং ইত্যাদি একেদৰে উদ্যোগিক নগৰ বিভিন্ন উদ্যোগবোৰ তাত গঢ় লৈ উঠাৰ বাবে এই উদ্যোগ খণ্ডৰ লগত জড়িত হৈ তাতে জনসংখ্যা বৃদ্ধি হৈ পৰিছে বা মানুহে বসবাস কৰিবলৈ লৈছে আৰু এনেদৰে উদ্যোগিক নগৰবোৰ গঢ় লৈ উঠিছে মুম্বাই সালেম কোইম্বাটুৰ মদিননগৰ জামশেদপুৰ হুগলী এইবোৰ হৈছে উদ্যোগিক নগৰ একেদৰে পৰিবহন নগৰ বিভিন্ন ধৰণৰ যাতায়াত যোগাযোগ ইত্যাদি পৰিবহনৰ ওপৰত বা বয়বস্তু উঠা নমোৱা কৰোৱা ঠাইৰ ওপৰত বিভিন্ন ধৰণৰ ৰেল ষ্টেচন বাছ আস্থান ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰিও এই নগৰ চহৰবোৰ গঢ় লৈ উঠা দেখা যায় আগ্ৰা ধুলিয়া মোগলচৰাই কাটনি এইবোৰ হৈছে পৰিবহন নগৰ বাণিজ্যিক নগৰ ব্যৱসায় বাণিজ্যৰ ওপৰত গঢ় লৈ উঠা নগৰ কলিকতা খনি ভিত্তিক নগৰ খনিজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা নগৰ ৰাণীগঞ্জ জাৰিয়া এইবোৰত কয়লা পোৱা যায় তেনেকৈ ডিগবৈত খাৰুৱা তেল পোৱা যায় এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিও খনি ভিত্তিক নগৰ গঢ়ি উঠিছে সেনাবাহিনী ছাউনি কেন্দ্ৰিক নগৰ আমবেলা জলন্ধৰ মহয়ো ববিনা উধামপুৰ আদি নগৰবোৰ সেনাবাহিনী ছাউনি ভিত্তিক নগৰ এইটো পৰীক্ষাত আহি থাকে এইটো ইম্পৰ্টেন্ট ইয়াৰ লগতে এই নগৰবোৰৰ উদাহৰণবোৰ চাই থবাচোন বাণিজ্যিক নগৰ এখনৰ উদাহৰণ দিয়া খনি ভিত্তিক নগৰ এখনৰ উদাহৰণ দিয়া এনে ধৰণৰ 1 নম্বৰীয়া প্ৰশ্ন পৰীক্ষাত আহে শিক্ষা ভিত্তিক নগৰ শিক্ষানুষ্ঠানসমূহৰ ওপৰত নিৰ্ভৰ কৰি বা শিক্ষানুষ্ঠানসমূহ গঢ় লৈ উঠাৰ বাবে তাৰ চাৰিওকাষে যি নগৰ গঢ়ি উঠিছে সেইবোৰক শিক্ষা ভিত্তিক নগৰ বুলি কোৱা হয় এনেদৰে নগৰবোৰ দেখুওৱা হৈছে ইয়াত তালিকা আকাৰে নগৰীয়া জনসংখ্যা থকা ঠাইসমূহ দেখুওৱা হৈছে আৰু আটাইতকৈ বেছি নগৰীয়া জনসংখ্যা থকা নগৰখন হৈছে মুম্বাই দ্বিতীয়তে কলিকতা তাৰ পিছত দিল্লী চেন্নাই এনেদৰে একাধিক্ৰমে এই তালিকাখনত দিয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল লোকবসতি নামৰ পাঠটোৰ মূল কথা আছিলে এইখিনিয়ে ইয়াৰ পাছৰ ভিডিঅ'টোত মই এই অধ্যায়টোৰ প্ৰশ্নোত্তৰসমূহ তোমালোকলৈ আগবঢ়াই দিম যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ